প্ৰতি বছৰ আমি অনুষ্ঠিত কৰি আহিছোঁ। যোৱাবাৰ আমি শুৱালকুছিত কৰিলোঁ, এই 14 নৱেম্বৰ হাজো বৰক্ষেত্ৰী। আমাৰ এতিয়া এইটো কাৰ্যসূচী বাঢ়ি গৈ আছে। আমি অহাবাৰ আৰু প্ৰায় 6-7টা স্থানত এই কাৰ্যসূচী কৰিম। আকৌ দাৰ্জিলিং যাত্ৰা আমাৰ আছে, জানুৱাৰীৰ শেষৰ ফালে হ'ব। ভাল লাগিল। যদিও মই ৰাজনৈতিক ব্যক্তি, ইয়াত কিন্তু কোনো ৰাজনৈতিক দলৰ যে কোনোবা আহিছে তেনেকুৱা নহয়। প্ৰতিটো দলক সমৰ্থন কৰা ইয়াত আজি অভিভাৱকসকল উপস্থিত আছে, যাৰ কাৰণে ভাল লাগিছে। এই ধৰণৰ কাৰ্যসূচীয়ে ছাত্ৰ ছাত্ৰীৰ মাজত এটা উৎসাহ নিশ্চয় যোগায়। দাদা, আপোনাৰ ৰাজনীতিৰ কথা সুধিছোঁ। সোধক। অখিল গগৈ বিৰোধ সভা সমিতি কৰি আছে। এইবাৰ কংগ্ৰেছৰ স্থানটো অখিল গগৈ ল'ব নেকি? মানে যেতিয়া কিছুমান বস্তু এক্সপায়াৰী হৈ যায়, নতুন এটা আহি যায় নহয় বজাৰত, ঠিক তেনেকুৱা বদৰুদ্দিন আজমল এক্সপায়াৰী হৈছে, অখিল গগৈৰ জন্ম হৈছে। কথাটো একেটা। এতিয়া মই ক'লে ক'ব যে দুলু আহমেদে অখিল গগৈ বেয়া পায়। মই একো বেয়া পোৱা নাই। বদৰৰ দ্বিতীয় ভায়েক ৰূপে অসমত অখিল গগৈৰ মানে কি বুলি কওঁ, এতিয়া মানে জন্ম হৈছে বুলি ক'লেও ভুল নহ'ব। আকৌ কৈছোঁ, দ্বিতীয় বদৰুদ্দিন অসমত জন্ম পাইছে, এইগৰাকী হ'ল অখিল গগৈ। বিজেপিক সহায় কৰাৰ কাৰণে ওলাই আহিছিল। দ্বিতীয়জন বদৰ বুলি ক'লে বদৰেতো সদায় বিজেপিকে সহায় কৰি আছিলে। সেই একেটাই সহায় অখিল গগৈ বিজেপিক কৰি আছে। এই কথাটো ৰাইজে বেছিদিন মানে নিৰ্বাচনলৈ ৰখিবই নালাগে। আচৰিত কথা, অখিল গগৈৰ সভাবোৰত যিবোৰ মানুহ দেখি আছোঁ, তাত বুথ কমিটি নাই, তাত মণ্ডল কমিটি নাই, তাত জিলা কমিটি নাই। আমি এখন সভা কৰিলে বুথ মণ্ডল জিলা থাকিলেও মানুহ নাহে। তেনেস্থলত অখিল গগৈ ইমান মানুহ ক'ৰ পাইছে? মুখ্যমন্ত্ৰীৰ পইচা দি মুখ্যমন্ত্ৰীৰ পইচা দিয়ে। এইসকলে কেৱল ভোট দিবহে, মানে অখিলক চাবহে আহিছে। কাৰণ তেওঁতো বিতৰ্কিত মন্তব্য দি থাকে। অসম বিধানসভাতো একটো প্ৰত্যেকটা ছেশ্যনত তেখেতকতো বাহিৰ কৰি দিয়ে বাউঞ্চাৰ লগাই। সেইকাৰণে মানুহগৰাকীক চাব আহিছে, ভোট কিন্তু নিদিয়ে। ভোট কাক দিব সেইটো মই নাজানো, কিন্তু দ্বিতীয় বদৰুদ্দিনৰ জন্ম হৈছে অসমত, সেইটোৱে হ'ল অখিল গগৈ। 26ত কি কৰিব আমি 26ত মই ইতিমধ্যে কৈছোঁ যে আমি AGP, BJP, UDF-ৰ বিধায়ক থকা প্ৰতিটো সমষ্টিত আমাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী থাকিব। আৰু কংগ্ৰেছত য'ত দুৰ্বল বিধায়ক আছে আৰু য'ত বিজেপিৰ এজেণ্ট বিধায়ক সোমাই আছে, মুখ্যমন্ত্ৰীৰ এজেণ্ট, তাত আমি প্ৰাৰ্থিত্ব দিম। আৰু য'ত কংগ্ৰেছৰ শক্তিশালী সংগঠন থাকিব, তাততো আমি কংগ্ৰেছক আৰু ভোট নষ্ট কৰিব যায় বিজেপিক সহায় নকৰোঁ। স্পষ্ট কথা। প্ৰায় 80খনৰ ওপৰত আমি প্ৰাৰ্থিত্ব দিম। ৰেকিবুদ্দিন আহমেদে টিকট নাপায়। যদি ৰেকিবুদ্দিন আহমেদে টিকট পায়, যিদিনা কংগ্ৰেছৰ টিকট ঘোষণা হ'ব, মোক আহি কাৰণে ক'ব। এইবাৰ যেনেকুৱা আগতে মুখ্যমন্ত্ৰীৰ ল'ৰাও টিকট পোৱা নাছিলে, ৰবীন বৰদলৈ কওক বা তেনেকুৱা বহুত ডাঙৰ ডাঙৰ ঘটনা হয়। ৰেকিবৰটো ডাঙৰ বুলি ধৰিব নোৱাৰে, কাৰণ ৰেকিবক মুখ্যমন্ত্ৰীৰ মানুহ বুলি সকলোৱে জানে। ৰেকিব আৰু বেলেগ কোন দলৰ পৰা খেলে মই নাজানো, কিন্তু কংগ্ৰেছৰ পৰা ৰেকিবৰ টিকট নাপায়। মই যিখিনি কথা কওঁ মিলে নে নিমিলে সেইটো কওক। হয়তো মোৰ নিৰ্বাচনটো নিমিলে, বাকীখিনি কিন্তু মিলে, হয় নাই? গতিকে ৰেকিবুদ্দিনৰ কথা বাদ দিয়ক। তাৰে যিগৰাকী বিদুল ইছলাম প্ৰতিবাদ কৰিব যায় মৃত্যু হ'ল, শ্বহীদ বুলি ঘোষণা কৰিলে, শ্বহীদৰ পত্নীগৰাকীয়ে দলীয় প্ৰাৰ্থিত্ব পাব বুলি ইতিমধ্যে কংগ্ৰেছে সিদ্ধান্ত ভিতৰুৱাকৈ লৈছে। এতিয়া আৰু কংগ্ৰেছক যে সুধিব গ'লে কংগ্ৰেছতো শেষ মুহূৰ্তলৈ প্ৰাৰ্থিত্ব ঘোষণা নকৰে, কিন্তু ৰেকিবক প্ৰাৰ্থিত্ব নিদিয়ে। আৰু যদি শ্বহীদৰ পত্নীক নিদিলে আৰু যদি আকৌ ৰেকিবৰ নিচিনা দালাল এটাক যদি দি দিয়ে বিজেপিৰ, কংগ্ৰেছত বেয়া মেছেজ যাব। তাৰ বাবে ৰেকিবৰ প্ৰাৰ্থিত্ব নহয়, সেইটো একেবাৰে নিশ্চিত থাকক। শ্বহীদৰ পত্নীক কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব, যদিও বেলেগ দলৰ মইতো খবৰ ৰাখোৱে।